মামা, গুড মৰ্ণিং মামা। ভোট আহি গ'ল, আমি কেনেকুৱা যাম? আপুনি এক কাম কৰক, আমাৰ দুখীয়া মানুহ বাহিৰত যিমান মানুহ কাম কৰি আছে সিহঁতৰ উচিলাত আপুনি ট্ৰেইন দিয়ে দিয়ক, নহ'লে বাছত যাবলৈ কিবা সুবিধা কৰি দিয়ক, নহ'লে আমি কেনেকুৱা আপোনাক ভোট দিম? আপুনি দুখীয়া মানুহ বা কাম কৰা মানুহৰ হৈ কিবা এটা ব্যৱস্থা কৰক। আমাৰ টিকেটটো আমি এতিয়াও কৰিব পৰা নাই, ইমান ভিৰ, 3 মাহ 4 মাহ টাইম লাগি যাই আছে। সেইকাৰণে মামা, আমি তোমাক হাত ধৰি কৈ আছোঁ, যিমান মানুহ বাহিৰত আছে আপুনি কেনেকুৱা লৈ যাব এইটো আপোনাৰ দায়িত্ব। আপুনি শুনিছে না? এই ভিডিঅ'টো ইমান শ্বেয়াৰ মাৰি দিব যাতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামাৰ ওচৰত যাই পায়। কেলে আমি এতিয়া টিকিট বনাওঁ, টিকিট নহয়, আমি যাম কেনেকুৱা কৰি ঘৰত? ভোটটো দিবাই লাগব মামাক, দিবাই লাগব না? যেতিয়া আমাক ভোট দিবাই লাগব, তেনেহ'লে মামাক সুবিধা কৰি দিব লাগব যে আমাৰ মানুহবিলাক কেনেকুৱা আহিব ঘৰত। আমি ইমান সোনকালে যাবলৈ কেনেকুৱা যাম? অসম্ভৱ। তেতিয়া মামাৰ হাত ধৰি ভৰিত পৰি অনুৰোধ কৰি আছোঁ, মামা আমাক লৈ যাওক। কেলে আমি এতিয়া টিকিট বনাব নোৱাৰোঁ, আৰু টিকিট হ'লে আমি বনাই দিম, কিন্তু টিকিটটো নহয়। 1 মাহ 2 মাহ 3 মাহ 4 মাহ আগত কৰিব লাগে বুলি কৈ আছে সিহঁতে। আমি এতিয়া কি কৰিম মামা? নহ'লে আমাক অনলাইন কিবা কেপাচিটি কৰি দিয়ক যে আমি হায়দৰাবাদৰ পৰাই ভোটটো তোমাক দিব পাৰোঁ মামা। ভোট কিন্তু তোমাকে দিম, গভৰ্ণমেণ্ট তোমাকে বনাম। বুজিলা মামা? নমস্তে, বাই অসম। আৰু এটা কথা আছে, আমাৰ জুবিনদাৰ ন্যায়টো লাগিব মামা। জুবিনদাৰ ন্যায়টো লাগিব। তো আপুনি কৈছিলে দেখোন যে আমি জুবিনদাৰ ন্যায় 2 মাহ হতে দিম। এতিয়ালৈকে আমি জুবিনদাৰ ন্যায়টো নাপালোঁ দেই, জুবিনদাৰ ন্যায়টো নাপালোঁ। কিন্তু জুবিনদাৰ ন্যায়টো কেতিয়া আমি পাম আপুনি চিন্তা কৰিব এইটো। কিন্তু জুবিনদাৰ ন্যায়টো লাগিব মামা, আপুনি পাহৰি গ'লে নহ'ব। আপুনি পাহৰি পাৰে, আমি কিন্তু পাহৰা নাই। জুবিনদাৰ কথা আমাৰ এতিয়া মনত আছে।